নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে আধাৰ কাৰ্ডত কোনো ধৰণৰ ডকুমেণ্টছ আপলোড নকৰাকৈ আপুনি নিজে আধাৰ কাৰ্ডৰ এড্ৰেছটো চেঞ্জ কৰিব পাৰিব। আগতে কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ এড্ৰেছটো চেঞ্জ কৰিলে আপোনাৰ এড্ৰেছ প্ৰুফ এটা ডকুমেণ্টছ দিব লাগিছিলে, কিন্তু বহুতৰ এই এড্ৰেছ প্ৰুফ ডকুমেণ্টছটো নাছিলে। চ' তাৰ কাৰণে বহুতে কিন্তু আধাৰ কাৰ্ডৰ এড্ৰেছটো আপডেট কৰিব পৰা নাছিল। কিন্তু বৰ্তমান আপোনালোকে কোনো ধৰণৰ ডকুমেণ্টছ আপলোড নকৰাকৈ আপোনাৰ নিজৰ আধাৰ কাৰ্ডৰ এড্ৰেছটো চেঞ্জ কৰিব পাৰিব। চ' আপুনি কেনেকৈ চেঞ্জ কৰিব বলক আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই আছোঁ। চ' ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাব, তেতিয়া আপুনি নিজে নিজৰ আধাৰ কাৰ্ডৰ এড্ৰেছ প্ৰুফটো চেঞ্জ কৰিব পাৰিব। যদি আপোনালোকে আমাৰ এই চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কিয়নো 99% মানুহে ছাবস্ক্ৰাইব কৰা নাই। ভিডিঅ' কিন্তু চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। চ' প্লিজ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিওঁ যে আপুনি নিজে আধাৰ কাৰ্ডৰ এড্ৰেছটো কেনেকৈ চেঞ্জ কৰিব। প্ৰথমে আপুনি এইটো ৱেবছাইটত আহিব। এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা গৈ আপুনি ধুনীয়াকৈ নিজৰ আধাৰ কাৰ্ডৰ এড্ৰেছটো আপডেট কৰিব পাৰিব। ইয়াত আপুনি কি কৰিব, প্ৰথমে আপোনাৰ আধাৰ নাম্বাৰ মাৰি পেলাই আপুনি লগ ইন কৰিব লাগিব। ঠিক আছে, আপোনাৰ আধাৰ নাম্বাৰটো মাৰিব। তাৰপিছত তলত দেখা পাইছে আপুনি কেপচাৰ আহি আছে, কেপচাৰ মাৰিব আৰু লগ ইন উইথ অ'টিপিৰ অপশ্যনত আপুনি ক্লিক কৰি দিব। লগ ইন উইথ অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি আহিব, যিটো নাম্বাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে। সেই নাম্বাৰত এটা অ'টিপি আহিব। এই অ'টিপিটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি লগ ইন অপশ্যন এটা দেখা পাইছে, লগ ইনত আপুনি ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো এনেকৈ লগ ইন হৈ যাব। ঠিক আছে, ইয়াত আপুনি কি কৰিব লাগিব, প্ৰথমৰ যিটো অপশ্যন আপুনি দেখা পাইছে এড্ৰেছ আপডেট, এই অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। ঠিক আছে, এতিয়া আপোনালোকে কোনো ধৰণৰ ডকুমেণ্টছ আপলোড নকৰাকৈ আপুনি কেনেকৈ আধাৰ কাৰ্ডটো আপডেট কৰিব মই আপোনালোকক দেখুৱাই আছোঁ। চ' আপোনালোকে কি কৰিব, মই যেনেকৈ কৰি আছোঁ আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নাচায় তেতিয়াহ'লে কিন্তু আপুনি নিজে আপডেটটো কৰিব নোৱাৰে। চ' প্লিজ আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। তাৰপিছত আপুনি এড্ৰেছ আপডেটৰ অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত নেক্সট এনেকুৱা দুটা অপশ্যন খোল খাব। ঠিক আছে, প্ৰথমটো অপশ্যনত আপোনাৰ যদি ডকুমেণ্টছ দি পেলাই আপুনি আপডেট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰথম অপশ্যনটো ছিলেক্ট কৰিব, আৰু যদি আপুনি কোনো ধৰণৰ ডকুমেণ্টছ আপলোড নকৰাকৈ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ছেকেণ্ডটো কৰিব, যেনেকৈ ফেমিলি মেম্বাৰ বেছ এড্ৰেছ আপডেট। ঠিক আছে, এই অপশ্যনটো আপুনি ছিলেক্ট কৰিব। ঠিক আছে, মানে আপোনাৰ ফেমিলি মেম্বাৰক কোনোবা এজনৰ আধাৰ কাৰ্ড দি পেলাই আপুনি সেই ফেমিলি মেম্বাৰৰ যিটো এড্ৰেছ আছে সেই এড্ৰেছত আপুনি আপোনাৰ নিজৰ আধাৰ কাৰ্ডতো কৰিব পাৰিব। ঠিক আছে, এনেকৈ আপুনি কি কৰিব, আপোনাৰ আধাৰ কাৰ্ডটো লগ ইন কৰিব। তাৰপিছত আপোনাৰ ইয়াত আগত এনেকৈ অপশ্যন আহি যাব। সেই ছেকেণ্ড অপশ্যনটো ক্লিক কৰাৰ পিছত ইয়াত আপুনি দেখা পাইছে ডিটেইলছ অফ ফেমিলি মেম্বাৰ ৰিকুৱেষ্ট ফৰ আপডেট। ঠিক আছে, আপুনি যাৰ আধাৰ কাৰ্ডটো ব্যৱহাৰ কৰিব বিচাৰে তাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত ধুনীয়াকৈ ফিল কৰি দিব। তাৰপিছত আপুনি তলত আহিব, সেই মানুহজন আপোনাৰ কি হয়, মা দেউতা বা আপোনাৰ লিগেল গাৰ্জেন কি হয় সেইটো আপুনি ছিলেক্ট কৰিব। টাৰ্মছ এণ্ড কণ্ডিশ্যন ছিলেক্ট কৰিব আৰু নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা অপশ্যন আহিব, ইয়াত আপোনাৰ পে'মেণ্ট গেটৱেটো খোল খাব। ইয়াত আপুনি পে'মেণ্ট অপশ্যনটো ছিলেক্ট কৰি ল'ব। ঠিক আছে, তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা UPI QR কোড জেনেৰেট হৈ যাব। ইয়াত আপুনি কি কৰিব লাগিব, 75 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব। ঠিক আছে, ইয়াত আপুনি 75 ৰুপিজটো পে'মেণ্ট কৰাৰ পিছত আপোনাৰ পে'মেণ্টটো এনেকৈ ছাকচেছফুল হৈ যাব। পে'মেণ্টটো ছাকচেছফুল হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা একনলেজমেণ্ট জেনেৰেট অপশ্যন আহি যাব। ঠিক আছে, ইয়াত ডাউনলোডৰ অপশ্যন আহি যাব। ইয়াত আপুনি কি কৰিব, একনলেজমেণ্টটো ডাউনলোড কৰি ৰাখিব, কিয়নো SRN এটা নাম্বাৰ আছে, সেই SRN নাম্বাৰটো আপোনাৰ নেক্সট সময়ত লাগিব। মানে আপুনি যে আপোনাৰ যিজন ফেমিলি মেম্বাৰৰ আধাৰ কাৰ্ডটো আপুনি ব্যৱহাৰ কৰিছে সেই ফেমিলি মেম্বাৰৰ আধাৰ কাৰ্ডটো আকৌ আপুনি লগ ইন কৰিব লাগিব আৰু ৰিকুৱেষ্টটো একচেপ্ট কৰিব লাগিব। ঠিক আছে, ইয়াত আপুনি সেই ফেমিলি মেম্বাৰজনৰ আধাৰ কাৰ্ডটো লগ ইন কৰিব। ঠিক আছে, ইয়াত আধাৰ নাম্বাৰ মাৰিব, তাৰপিছত আপুনি কেপচাৰ কোড মাৰিব। ঠিক তেনেকৈ আপুনি নিজৰটো যেনেকৈ কৰিছিলে ঠিক তেনেকৈ কৰিব। তাৰপিছত OTPটো ফিল কৰিব আৰু লগ ইন অপশ্যনত আপুনি ক্লিক কৰি দিব। আপুনি লগ ইন হৈ যাব। ঠিক আছে, আপুনি কি কৰিব, আপোনাৰ যিটো SRN নাম্বাৰ ওলাইছিলে, আপোনাৰ PDF যিটো জেনেৰেট হৈছিলে সেই PDFটো আপুনি লগ ইন কৰিব। মানে আপুনি PDFটো খুলি ল'ব। তাৰপিছত PDFৰ ভিতৰত আপুনি এটা নাম্বাৰ দেখা পাব। PDFৰ নাম্বাৰত ইয়াত আপুনি দেখা পাইছে SRN বুলি এটা নাম্বাৰ আছে। ঠিক আছে, ইয়াত ছাৰ্ভিচ ৰিকুৱেষ্ট নাম্বাৰটো আপুনি কপি কৰিব আৰু এই নাম্বাৰটো আপুনি আপোনাৰ ফেমিলি মেম্বাৰৰ যিজন আপুনি আধাৰ কাৰ্ডটো ব্যৱহাৰ কৰিছে তাৰ আধাৰ কাৰ্ডটো লগ ইন যে কৰিছে তাত আপুনি কি কৰিব, একদম স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত ফেমিলি মেম্বাৰ ৰিকুৱেষ্ট অপশ্যনত আপুনি ক্লিক কৰিব আৰু ইয়াত আপুনি দেখা পাইছে এণ্টাৰ SRN নাম্বাৰ এটা অপশ্যন আহি আছে। ইয়াত আপুনি সেই SRN নাম্বাৰটো আপুনি দিব, একচেপ্ট অপশ্যনত ক্লিক কৰিব আৰু আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যন ছিলেক্ট কৰিব। আপোনাৰ ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব, একচেপ্ট মাৰিব। তাৰপিছত আকৌ একচেপ্ট কৰিব। একচেপ্ট কৰাৰ পিছত পপ আপ আহিব, আপুনি কনফাৰ্ম কৰি দিব। ঠিক আছে, তাৰপিছত আপোনাৰ আগত এনেকুৱা অপশ্যন আহি যাব। ইয়াত আপুনি দেখা পাইছে ইউ হেভ একচেপ্ট দ্য ৰিকুৱেষ্ট, এনেকৈ অপশ্যনটো আহি যাব। ঠিক আছে, আপুনি এনেকৈ ৰিকুৱেষ্টটো একচেপ্ট কৰাৰ পিছত আপোনাৰ
আৰু 48 আৱাৰ্ছৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ডৰ এড্ৰেছটো ছাকচেছফুলি আপডেট হৈ যাব। যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় তেতিয়াহ'লে কমেণ্টত জনাব, আমি যিমান দূৰ পাৰোঁ আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে পেজটোক ফ'ল' কৰি দিব।